শৰাইঘাটৰ মহাৰণৰ ৩৫৪ বছৰ পূৰ্ণ। মহাসংঘৰ শৰাইঘাটৰ যুদ্ধৰ সোঁৱৰণী সভা আৰু অভিবাদন অনুষ্ঠান সম্পন্ন। মহাবীৰ লাচিত বৰফুকনে ভাৰতৰ অসম আক্ৰমণ প্ৰতিহত কৰি অসমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিছিল মতিউৰ ৰহমান। শৰাইঘাটৰ যুদ্ধত হেঙাল কুকুৰ ব্যৱহাৰ কৰিছিল ভাৰতীয় সেনাবাহিনীয়ে। আজিৰ পৰা ৩৫৪ বছৰ আগতে শৰাইঘাটৰ মহাৰণত মহাবীৰ লাচিত বৰফুকনে ভাৰতৰ মোগল সেনাপতি ৰজা ৰামসিংহক পৰাস্ত কৰি খেদি পঠিয়াব নোৱাৰাহেঁতেন অসমৰ ৰাজনৈতিক ইতিহাস সলনি হলহেঁতেন। এই মন্তব্য বিশিষ্ট চিন্তাবিদ মতিউৰ ৰহমানৰ। এক অতি ব্যতিক্ৰমী আৰু চিন্তাৰ উদ্ৰেককাৰী শৰাইঘাটৰ মহাৰণৰ এনে গুৰুত্বপূৰ্ণ অনুষ্ঠান কেৱল মহাসংঘইহে প্ৰতি বছৰে পালন কৰি আহিছে। শৰাইঘাটৰ মহাৰণৰ ৩৫৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে ২৪ নৱেম্বৰত পশ্চিম খাচীয়া পাহাৰৰ সীমান্তৰ ছয়গাঁৱৰ জালুকবাৰীত অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘই শৰাইঘাটৰ মহাৰণৰ সোঁৱৰণী সভা আৰু বিশেষ অভিবাদন অনুষ্ঠান লগতে আক্ৰমণকাৰী আৰু প্ৰতিৰোধকাৰী পক্ষৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰে। জালুকবাৰী গাঙাদুৱাৰ বন অধিকাৰ সমিতিৰ সহযোগত ৰাভা ৰজা বীৰ পৰশুৰামৰ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা সভাত মুখ্য বক্তা হিচাপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে মহাবীৰ লাচিত বৰফুকনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ সেনাৰ সহযোগত গেৰিলা কৌশলৰেহে ভাৰতীয় মোগল সেনাবাহিনীক পৰাস্ত কৰি খেদি পঠিয়াবলৈ সক্ষম হৈছিল। পৃথিৱীৰ ইতিহাসত বিৰল দৃষ্টান্ত যে শৰাইঘাটৰ যুদ্ধত প্ৰধানমন্ত্ৰী আটক বুঢ়াগোহাঁইও মৃত্যুৰ উত্তৰ চিলা পৰ্বতত থিয় হৈ সেনাবাহিনী পৰিচালনা কৰিছিল। সহসেনাপতি বাঘ হাজৰিকাই এটা সেনাৰ দল লৈ অতি কৌশলেৰে মোগলৰ সেনাবাহিনীৰ শিবিৰত থকা বৰটোপ আৰু খাৰ বাৰুদৰ ঘাটিত পানী ঢালি অচল কৰিছিল। আটাইতকৈ উল্লেখযোগ্য কথা যে শৰাইঘাটৰ যুদ্ধত ভাৰতীয় মোগল সেনাবাহিনীয়ে হেঙাল কুকুৰ ব্যৱহাৰ কৰিছিল। পৃথিৱীৰ আন যুদ্ধত কুকুৰ ব্যৱহাৰ কৰা উদাহৰণ পাবলৈ নাই। নতুন পুৰুষে মহাবীৰ লাচিত বৰফুকনৰ বলিষ্ঠ আদৰ্শৰে বৰ্তমান দেশৰ ভিতৰত আৰু বাহিৰৰ শত্ৰুৰ বিৰুদ্ধে যুঁজ দি হাজাৰ বছৰীয়া গৃহভূমি অসম মাতৃক সুৰক্ষিত কৰা উচিত বুলি ৰহমানে কয়। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত অনুষ্ঠিত হোৱা শৰাইঘাটৰ মহাৰণৰ সোঁৱৰণী সভাত নিখিল ৰাভা জাতীয় পৰিষদৰ উপ-সভাপতি পূৰ্ণানন্দ ৰাভা, গাঙাদুৱাৰ বন অধিকাৰ সমিতিৰ সভাপতি ঘনশ্যাম ৰাভা, ৰাভা জাতীয় ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণৰ সমাজৰ উপ-সভাপতি কুমুদ ৰাভাই শৰাইঘাটৰ যুদ্ধ অসম খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ এক দৃঢ় ঐক্যৰ নিৰ্দেশন হিচাপে সোঁৱৰণ কৰে। পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই। শৰাইঘাটৰ যুদ্ধৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকন আৰু সহযোদ্ধা বাঘ হাজৰিকাক প্ৰমুখ যুদ্ধৰ প্ৰাণাহুতি দিয়া সমূহ বীৰ সেনানীলৈ অভিবাদন জনোৱা কাৰ্যসূচী এটি প্ৰতীকী ৰূপধ্বনিৰে শুভাৰম্ভ কৰে ঘনশ্যাম ৰাভাই। মহাসংঘৰ নেতৃবৃন্দৰ লগত বিশিষ্ট অতিথিসকলেও এটিকৈ প্ৰতীকী ৰূপধ্বনিৰে অভিবাদন জনায়। ভাৰতীয় মোগল সম্ৰাট ঔৰংগজেবৰ প্ৰতিচ্ছবি সহ অসম আক্ৰমণকাৰীসকলৰ তথ্যৰ প্ৰতীক পট উন্মোচন কৰে মাতৃ পুথিভঁৰালৰ সভাপতি মনোজ ৰাভাই আৰু অসম আক্ৰমণ প্ৰতিহত কৰা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি বীৰ যোদ্ধাসকলৰ তথ্যৰ প্ৰতীক পট উন্মোচন কৰে কুমুদ ৰাভাই। উপস্থিত ৰাইজে মহাসংঘৰ এনে প্ৰেৰণাদায়ক প্ৰচেষ্টাৰ শলাগ লয়। অসম সন্মিলিত মহাসংঘৰ পতাকা উত্তোলন কৰিবৰ কাৰণে মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাক মই আনুষ্ঠানিকভাৱে অনুৰোধ জনাম। অসম সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ হিতৰ অধিকাৰ মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই অসম সন্মিলিত মহাসংঘৰ জন্ম হৈছে 2007 চনৰ 17 এপ্ৰিল 3 বহাগ আছিল তলাতল ঘৰৰ বাকৰিত ৰাজদৰবাৰ শিৱসাগৰৰ। 2007 চনৰ পৰাই বৰ্তমানলৈকে আমি গণতান্ত্ৰিক আৰু আইনী সংগ্ৰাম সমভাৱেই আমি কণ্টিনিউ কৰি আছোঁ। কৰিব লগা কাম বহুত আছে। নিজৰ অধিকাৰ আৰু মৰ্যাদা যদি পুনৰ প্ৰতিষ্ঠা কৰিব খোজে তেতিয়াহ'লে নিশ্চিতভাৱেই গণতান্ত্ৰিক আৰু আইনী সংগ্ৰামৰ মাজেৰেই যাব লাগিব। ৰাইজক সজাগ কৰিবৰ কাৰণে এই পথেৰে যাবৰ কাৰণে আহ্বান জনাবৰ কাৰণেই এই মহাসংঘই এই ধৰণৰ কাৰ্যসূচী বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যসূচীবোৰ আমি পালন কৰি আহিছোঁ। শৰাইঘাটৰ মহাৰণৰ সোঁৱৰণী সভা আৰু বিশেষ অভিবাদন অনুষ্ঠানত মহাবীৰ লাচিত বৰফুকন আৰু সহযোদ্ধা বাঘ হাজৰিকা লগতে অসম দেশ ৰক্ষাৰ্থে শৰাইঘাটৰ মহাৰণত 1669 চনৰ পৰা 1671 চনলৈ 3 বছৰ ধৰি মোগলৰ বিৰুদ্ধে হোৱা যুদ্ধত যিসকলে প্ৰাণ আহুতি দিছিল
এইসমূহ বীৰ সেনানীলৈ বিশেষ অভিবাদন অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে গাঙাদুৱাৰ বন অধিকাৰ আৰু সমিতিৰ সভাপতি ঘনশ্যাম ৰাভা ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনালোঁ। মানুহজনক চাই থাকিব অনুষ্ঠানত অংশগ্ৰহণ কৰিব teman. Nama kau pernah ha? Dulu bang. Nama tu asal nama tu dia. Mat. Kecil kau tu ni. এইবাৰ আমি সম্বৰ্ধনা জনাম হাজোৰ যিটো প্ৰকাণ্ড পাহাৰ আগতে বহুতেই ওখ আৰু বহুত জংঘলেৰে ভৰা বহুত ডাঙৰ আছিল বিভিন্ন কাৰণত ই যথেষ্ট এতিয়া সৰু দেখা গৈছে সেই প্ৰকাণ্ড হাজোৰ পাহাৰতেই শিবিৰ আছিল ৰাজা ৰামসিংহৰ তেওঁ ঔৰংগজেবৰ নিৰ্দেশত অসম আক্ৰমণ কৰিবৰ কাৰণে আহিছিল আৰু প্ৰায় 1,10,000 সেনাবাহিনী লৈ 1669 চনত চাংচাৰিত যিখন এতিয়া ব্ৰিজ হ'ল এই ব্ৰিজখনৰ পশ্চিমে যিখন পৰ্বত সেই পৰ্বতখনৰ নাম হ'ল চিলা পৰ্বত এই চিলা পৰ্বততেই প্ৰধানমন্ত্ৰীয়ে নিজে আতন বুঢ়াগোহাঁয়ে ক'লা তৰোৱাল লৈ সেনাবাহিনী পৰিচালনা কৰিছিল গতিকে এইটো এটা বিৰল ঘটনা যে প্ৰধানমন্ত্ৰীয়ে নিজে যুদ্ধত সেনাবাহিনী পৰিচালনা কৰিছিল শৰাইঘাটৰ যুদ্ধত 1000 হেংগাল কুকুৰ আনিছিল মোগলে কুকুৰ পৃথিৱীৰ কোনো যুদ্ধত ব্যৱহাৰ হোৱাৰ তথ্য আজিলৈকে আমি পোৱা নাই কিয়াপতীয়া বাঘটোৰ সমান ওখ স্থানীয় কুকুৰ আৰু বনৰীয়া ৰাং কুকুৰ ক্ৰছ কৰি হেঙাল কুকুৰ এটা সৃষ্টি কৰিছিল এই 1000 কুকুৰ আনি ৰাতি ৰাতি অসমীয়া সেনাৰ শিবিৰলৈকে এই কুকুৰবোৰ এৰি দিয়ে এই কুকুৰবোৰে আহি যেতিয়া আমাৰ কোনোবা সেনাই ৰাতি পেচাব কৰিবৰ কাৰণে উঠি যায় তেতিয়া এই চুপি থকা এই কুকুৰে তৎক্ষণাত গলৰ নলীটোতেই জাপ মাৰি কামোৰে তাৰপিছত মৰি যায় তেনেকৈ কেইবাদিনো ধৰি যেতিয়া ৰাতিপুৱা যেতিয়া দেখিছে আমাৰ সেনাসকলে যে আৰে এইসকলটো মৰি আছে একো গাত দাগ নাই অকল গলত দুটা দাগ আছে কিবা কামোৰাৰ নিচিনা এইটো কেনেকৈ হ'ব পাৰে কি হ'ব পাৰে বহুত চিন্তিত হ'ল হৈ ৰাতি পহৰা দিলে পহৰা দিওঁতে দেখিলে যে এই ঢেকীয়াপতীয়া বাঘৰ সমান কুকুৰ আহিছে তেতিয়া বিষ তীখৰ ব্যৱস্থা কৰি খাদ্যৰ লগত মিলাই তেনেকৈ যথেষ্ট কুকুৰ মাৰিলে গতিকে শৰাইঘাটৰ যুদ্ধত কুকুৰ ব্যৱহাৰ কৰাটো এটা ডাঙৰ এটা উল্লেখযোগ্য ঘটনা যিকোনো প্ৰকাৰে অসমখন দখল কৰিব লাগে আৰু অসমৰ স্বাধীনতা হৰণ কৰিব লাগে সেইটোৱে আছিল মোগলৰ উদ্দেশ্য এতিয়া সেই যুদ্ধত আমাৰ নগাসকলে মিজোসকলে মণিপুৰীসকলে আদিয়াবৰ সকলো জাতি জনগোষ্ঠীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সেনাবাহিনী দি শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিতক সহায় কৰিছিল গতিকে এটা ইউনাইটেড ফ্ৰণ্ট ঐক্যবদ্ধ সেনাবাহিনী আৰু সুযোগ লৈহে এই লাচিত বৰফুকনে এই শৰাইঘাটৰ ৰণত
মোগলক খেদিবৰ কাৰণে সম্ভৱ হৈছিল। আমাৰ ঘৰৰ ভিতৰৰ শত্ৰু আৰু ঘৰৰ বাহিৰৰ শত্ৰুৰ বিৰুদ্ধে আমিও আচলতে গেৰিলা কৌশলত আৰু আমি ঐক্যবদ্ধভাৱেই যুঁজিব পাৰিব লাগিব, নহ'লে আমাৰ কোনো নিস্তাৰ নাই। শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনে কাটিছিল গড় নিৰ্মাণকাৰী বিষয়াজনক। তেতিয়া পুৱতি নিশাৰ সময়, প্ৰায় 3 বাজি গৈছে। মহাবীৰ লাচিত বৰফুকন আছিল পাণবজাৰৰ সেই টিলাটোত সন্তৰ্পণে হেংদাংখন লৈ নাৱৰীয়া এজনক লৈ নাৱেৰে গৈ এই ব্ৰহ্মপুত্ৰৰ ইপাৰে গড় নিৰ্মাণ কৰি থকা কাৰ্য পৰিদৰ্শন কৰিবৰ কাৰণে গ'ল। গৈ যেতিয়া দেখিলে যে গড় নিৰ্মাণকাৰী দায়িত্বশীল বিষয়াজন শুই আছে আৰু বনুৱাবোৰো শুই আছে, লগে লগে খাপৰ পৰা হেংদাং উলিয়াই একে চোৱাই এই মৌমাইক মানে কাটিলে। মৌমাইটো হ'ল এটা টাই শব্দ, মৌমাই। এই মৌমাইক মানে কাটিলে। শিৰচ্ছেদ কৰাৰ লগে লগে বনুৱাবোৰ দৌৰা দৌৰি লাগিল আৰু পুৱতি নিশাৰ ভিতৰত গড় নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে আৰু ৰাতিপুৱা যুদ্ধ হ'ল, আমি জিকিলোঁ। গতিকে সেই মৌমাই শব্দটোকেই পৰৱৰ্তী পৰ্যায়ত এতিয়াও কৈ আছে মোমাই বুলি। আচলতে সেইটো মোমাই নহয়, মৌমাই। শিৰচ্ছেদ কৰাৰ পিছত নিৰ্মাণকাৰী বিষয়াজনক কাক দায়িত্ব দিছিল সেই পুৱতি নিশালৈকে কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে? বৰ্তমান গুৱাহাটীৰ যি বেলতলা, এই বেলতলাৰ কোচ ৰজা গন্ধৰ্ব নাৰায়ণৰ ইনস্পেকশ্যনত এই গড়টো কমপ্লিট হৈছিল আৰু পিছত পুৱতি নিশা যুদ্ধ হৈছিল মোগলৰ বিৰুদ্ধে আৰু অসম জিকিছিল। অসমৰ এটা সোণালী ইতিহাস, এই ইতিহাসৰ কথা আমি আগত ৰাখি আমি আমাৰ ভৱিষ্যত নৱপ্ৰজন্মক সুৰক্ষা কৰিবৰ কাৰণে ইতিহাসৰ সোণালী যি অধ্যায়, যি গৌৰৱোজ্জ্বল যি ইতিহাস, এই ইতিহাসৰ পটভূমিত আমি অসমীয়া জাতিটো আমি পুনৰ নিৰ্মাণ কৰিব লাগিব। আমাৰ যি ভুল ত্ৰুটি আছে তাক আমি সংশোধন কৰিব লাগিব আৰু যি আমি সত্য আৰু ন্যায়ৰ পথেৰে আৰু সাহসেৰে সৈতে শত্ৰুৰ বিৰুদ্ধে যুঁজি আমাৰ দেশখন ৰক্ষা কৰিব লাগিব। শৰাইঘাটৰ মহাৰণৰ 354 বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি অসমৰ সমস্ত খিলঞ্জীয়া জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে নিজৰ অধিকাৰ, মৰ্যাদা আৰু সন্মান পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমীয়াসকলক ৰক্ষা কৰাৰ শেষ যুদ্ধ অৱশ্যে তাৰপিছতো আৰু মোগলসকলৰ লগত যুদ্ধ নোহোৱাকৈ নাই, তাৰপিছতো আন এখন যুদ্ধ হৈছিল। কিন্তু অসমীয়াসকলৰ অস্তিত্ব ৰক্ষাৰ্থে কৰা যুঁজৰ শৰাইঘাটৰ যুঁজখনেই প্ৰকৃততে শেষ যুদ্ধ। তো এই শৰাইঘাটৰ যুদ্ধলৈকে মোগলসকলে অসমক 17 বাৰলৈকে আক্ৰমণ কৰিছিল। লাচিত বৰফুকনে পাৰদৰ্শিতা দেখুৱাইছিল। শৰাইঘাটৰ যুদ্ধৰ যিখন আগৰ যুঁজ, সেইখনত কিন্তু বেয়াকৈ পৰাস্ত হৈছিল। মোগলে গোটেই অসমখন তেতিয়া দখল কৰিছিল। একেবাৰে গড়গাঁৱলৈকে মোগলৰ মিৰ্জুমলাই এই অসম আক্ৰমণ কৰিছিল। তাৰপিছত লাচিত বৰফুকনে বিভিন্ন পৰিকল্পনা কৰিলে কেনেকৈ অসমখনক মোগলৰ পৰা উদ্ধাৰ কৰিব পৰা যায়। লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধৰ মোগলে বেয়াকৈ পৰাস্ত হৈছিল। শৰাইঘাটৰ মহাৰণৰ 354 বছৰ পূৰ্ণ হ'ল আৰু এই উপলক্ষে আমি শৰাইঘাটৰ মহাৰণত প্ৰাণ আহুতি দিয়া যিমানবোৰ সেনানী, সেইসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিবৰ কাৰণে তেখেতসকলক আমি অভিবাদন জনোৱা কাৰ্যসূচী আমি পালন কৰিলোঁ। এটা প্ৰতীকী টোপধ্বনিৰে আজি আমাৰ এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ যে শৰাইঘাটৰ মহাৰণখন আছিল অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধ এটা প্ৰচেষ্টা। মহাবীৰ লাচিতৰ নেতৃত্বত মোগলৰ সেনাবাহিনীক প্ৰতিহত কৰিছে আৰু আমি এই অঞ্চলত পালন কৰাৰ এইবাৰ উদ্দেশ্যটো এইটো যে পশ্চিম অসমৰ যিবোৰ আমাৰ বাসিন্দা, সাধাৰণতে আমাৰ ৰাভা আছিল, বিভিন্নজন ৰাভা ৰজাই ইয়াত ৰাজত্ব কৰিছিল। সকলোতকৈ শক্তিশালী ৰজা আছিল ৰাভা ৰজা বীৰ পৰশুৰাম, আৰু তেওঁ মিৰ্জা নাথানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। এইটো শৰাইঘাটৰ যুদ্ধৰ আগৰ কথা। ৰাভা ৰজা পৰশুৰামৰ নামতে আমি সোঁৱৰণি মঞ্চত আমি এই সভাখন অনুষ্ঠিত কৰিলোঁ। কৰি ৰাভাসকল আৰু গাৰোসকলে ৰাণী ৰজাৰ নেতৃত্বত গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত ৰাণী বুলি এটা ঠাই আছে,
তাত এখন ৰাজ্য আছিল আৰু তাৰ ৰজাৰ নেতৃত্বত গাৰো আৰু ৰাভাসকলে শৰাইঘাটৰ মহাৰণত মহাবীৰ লাচিত বৰফুকনক সহযোগ কৰিছিল। গতিকে সেই গৌৰৱজুল ইতিহাস সোঁৱৰিয়াই আমি এই জালুকবাৰীত এইবাৰ এই শৰাইঘাটৰ মহাৰণৰ সোঁৱৰণি সভা পাতি আমি ইয়ং জেনেৰেশ্যনক তথা ইয়াৰ স্থানীয় ৰাইজক উদ্বুদ্ধ কৰিবৰ কাৰণে মানে দেশপ্ৰেমেৰে যে নিজৰ দেশ আৰু নিজৰ জাতি নিজৰ মাটি ৰক্ষা কৰিবৰ কাৰণে শত্ৰুৰ বিৰুদ্ধে তাহানি মহাবীৰ লাচিতে যি ধৰণে যুঁজিছিল সেই ধৰণেই আমি আমাৰ অনাগত দিনত আমাৰ চাৰিওফালৰ পৰা আমাক শত্ৰুৱে আৱৰি ধৰিছে। আজি অসমীয়া প্ৰায় সংখ্যালঘু হোৱাৰ অৱস্থালৈকে গৈছে আৰু আমাৰ নিজৰ মাজতেই শত্ৰু আছে। তাহানিও আমাৰ মাজত থকা বিশ্বাসঘাতকতাৰ কাৰণেহে আমি পৰাস্ত হৈছিলোঁ। ৰাভা ৰজা পৰশুৰামো পৰাস্ত হ'ব লগা হৈছিল, তেওঁক বন্দী কৰিছিল সেই সময়ৰ এজন ৰাভাই বিশ্বাসঘাতকতা কৰাৰ কাৰণে। গোমধৰ সিংহই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেতিয়া বুঢ়াগোহাঁই নামৰ এজনে ব্ৰিটিছক সহায় কৰাৰ কাৰণে গোমধৰ সিংহ প্ৰমুখে 40জনক বন্দী কৰি আন্দামান নিকোবৰ দ্বীপপুঞ্জত বন্দী কৰিছিল। গতিকে আমাৰ মাজৰেই বিশ্বাসঘাতক তাহানিও আছিল, আজিও আছে। গতিকে ৰাইজক আমি সেইটো জনাব খুজিছোঁ যে আমাৰ মাজত থকা বিশ্বাসঘাতকসকলক আমি চিনিব লাগিব। বিশ্বাসঘাতক ছদ্মবেশী যিবোৰ দালাল আছে, ছয়তান আছে, এইবোৰক চিনাক্ত কৰি আমি মূল শত্ৰুৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে কেনেকৈ যুঁজিব পাৰোঁ তাৰ আটাইতকৈ গৌৰৱোজ্জ্বল দৃষ্টান্ত আৰু উদাহৰণ হ'ল শৰাইঘাটৰ মহাৰণ। গতিকে আমি সেইকাৰণে শৰাইঘাটৰ মহাৰণখনক আমি এজে হ'ল লাচিত দিৱস বুলি নকয়, আমি গোটেই যুদ্ধখনক আমি সোঁৱৰিছোঁ। আৰু দুজন আমাৰ ৰজা আছিল যেতিয়া আলাবৈ ৰণত, শৰাইঘাটৰে পাৰ্ট, 1669 যেতিয়া 10,000 সেনা মৰিল তেতিয়া চক্ৰধ্বজ সিংহ ফেইল কৰি মৰিল। 10,000 সেনা মৰাৰ খবৰ পাই লগে লগে উদয়াদিত্য সিংহ তেওঁৰ ভায়েক আছিল, তেওঁ ৰাজপথত বহিছিল আৰু তেওঁৰ দিনতেই মূল শৰাইঘাটৰ ৰণ হৈছিল। গতিকে সেই গৌৰৱোজ্জ্বল ইতিহাসটো সোঁৱৰি আমি সংখ্যাত কম হ'লেও আমি যে কৌশলগতভাৱে গেৰিলা ৱাৰফেয়াৰ টেকটিছত যেনেকৈ 1,10,000 সেনা বাহিনী খেদি পঠিয়াব পাৰিছিল, যুদ্ধত জয় হৈছিল, আজিও সেইকাৰণে ভয় খাব লগা কোনো কথা নাই। হয়, আমি বিদেশীৰ প্ৰব্ৰজনৰ কাৰণে, বহিৰাগতৰ প্ৰব্ৰজনৰ কাৰণে খিলঞ্জীয়া মাইনৰিটি হ'লেও খিলঞ্জীয়াসকল যদি সত্য, ন্যায় আৰু যুঁজাৰু হিচাপে মানে যথেষ্ট কঠোৰ আৰু সাহসেৰে সৈতে এতিয়াও যদি যুঁজে তেতিয়াহ'লে একো অসম্ভৱ বুলি কোনো কথা নাই, সকলো কথা সম্ভৱ। আমি আমাৰ এই মাতৃভূমি, হাজাৰ বছৰীয়া আমাৰ গৃহভূমি ৰক্ষা কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু সেই বাণীটো বিলাবৰ কাৰণেই আমি এই ধৰণে শৰাইঘাটৰ মহাৰণৰ সোঁৱৰণি সভা অনুষ্ঠিত কৰিছোঁ আৰু এই ধৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা বা সুৰক্ষাৰ কথা প্ৰসংগ এনেকুৱা ধৰণৰ আলোচনা হৈ আছে, আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? চৰকাৰ বা তেনেকুৱা দল সংগঠনসমূহে যি পদক্ষেপ গ্ৰহণ কৰি আছে। অসম সন্মিলিত মহাসংঘই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণেই সুপ্ৰিম কোৰ্টতো আমি গোচৰ চলাই আছোঁ যে দুৰ্ভাগ্যজনকভাৱে অসম আন্দোলনৰ নেতাসকলে বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখ আছিল 71 চনৰ 25 মাৰ্চ। তে 71 চনৰ 25 মাৰ্চলৈকে বিদেশী ৰাখিবৰ কাৰণে তেওঁলোকে চুক্তি কৰিছিল, যাক অসম চুক্তি বুলি এতিয়াও উদ্বাউল হৈ আছে। এতিয়াও চৰকাৰৰ লগত আলোচনা কৰি অসম ৰক্ষা কৰিব পাৰিম বুলি কৈছে। চি অতি লজ্জাজনক কথা, অতি ধিক্কাৰজনক কথা, অতি গৰিহণাযোগ্য কথা, কাৰণ এইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ বিদেশী ৰাখিবৰ কাৰণে অসমত আন্দোলন হোৱা নাছিল, বিদেশী খেদিবৰ কাৰণে হৈছিল। গতিকে সংবিধানসন্মত 51 চনেই হ'ল বিদেশী চিনাক্তকৰণৰ ভিত্তি বছৰ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আছু, লগতে অসম সাহিত্য সভা আৰু অসম গণ পৰিষদ, এই তিনিটা সংগঠনে ৰাইজক মই কৈছোঁ স্পষ্টভাৱে, আছু, অসম সাহিত্য সভা আৰু অসম গণ পৰিষদ, এই তিনিটা সংগঠনে সুপ্ৰিম কোৰ্টত মহাসংঘৰ বিৰুদ্ধে থিয় দিয়াৰ কাৰণে আকৌ সুপ্ৰিম কোৰ্টে 71ই অসমৰ কাৰণে বাহাল থাকক বুলি ৰায় দিছিল। আৰু সেইটো আকৌ আমি চেলেঞ্জ কৰিছোঁ, 700 পৃষ্ঠাৰ আমাৰ ৰিভিউ পিটিশ্যন ছাবমিট হৈছে। গতিকে এইটো ছদ্মবেশী শত্ৰু, যে অসমীয়াই অসমীয়াৰ শত্ৰু। আজি হয় বেংগলী মুছলিমসকলে, AUDF-এ, আমছুৱে, বাঙালী হিন্দু সুৰক্ষা, শৰণাৰ্থী সুৰক্ষা কমিটিয়েও আমাৰ বিৰুদ্ধে থিয় দিছে কোৰ্টত, দেশীৰ হৈ থিয় দিছে। কিন্তু আমাৰ স্বদেশী, আমাৰ বুকুৰ কুটুম অসম সাহিত্য সভা, অগপ আৰু আছু, সিহঁত কোন হয়? সিহঁতে কি কাৰণত বিদেশীৰ হৈ থিয় দিছে? দিয়াৰ কাৰণেইতো চৰকাৰে সুযোগ পাইছে আৰু সুপ্ৰিম কোৰ্টকো কনভিন্স কৰি এই ধৰণৰ ৰায় দিছে। চন্দ্ৰচূড়ৰ যিটো এটা ইমেজ আছিল এইটো নষ্ট হৈ গৈছে। এইকাৰণে আজি সৰ্বব্যাপী আমাৰ কেছটো বুলিয়েই নহয়, অন্য বিষয় লৈও। গতিকে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে গতিকে হে মোৰ খিলঞ্জীয়া জনগণ, নিজৰ মাজত থকা শত্ৰুসকলক চিনাক্ত কৰক
আৰু সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা লওক তেতিয়াহে আপোনালোকে সুৰক্ষিত হৈ থাকিব আৰু ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'ব আৰু আমি অসম দেশখন সুৰক্ষিত কৰি ৰাখিব পাৰিম ৰাভা আৰু গাৰো জনগোষ্ঠীৰ সহযোগতে আমি আজি এই অনুষ্ঠানটো পালন কৰিম